এই কথাটো কেনেকুৱা এই কথাটোতো আপোনালোকে সকলোৱে জানে, আজি দেখি আছে আপোনাৰ একদম চিম্পুল কথা। মুখ্যমন্ত্ৰীৰ আমি নাপায়, তেওঁ এটা কিশোৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ, আমাৰো ল'ৰা ছোৱালী আছে, আমি পুত্ৰজনক আমি আক্ৰমণ নাই কৰা, কিন্তু আমি বাস্তৱ কথাটো কৈছোঁ। 17 বছৰ বয়স ল'ৰাটো, ইমান সৰু ল'ৰা, 17 বছৰ বয়সত 21টা কোম্পানীৰ তেওঁ মালিক। আৰু সেইটোতো মই কোৱা কথা নহয়, ইনকাম টেক্সৰ ফাইলত আহিছে। তেওঁলোকে যি ইনকাম টেক্স দিয়ে, অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে তেওঁৰ পত্নীৰ ইমানবিলাক বেনামী সম্পত্তি ৰেগুলাৰাইজ কৰিবৰ কাৰণে উপায়ন্তৰ হৈ 17 বছৰীয়া ল'ৰাটোকো তেওঁ তাত ভৰাই দিছে। তেওঁ 1 পইচা ইনকাম কৰা নাই সেই ল'ৰাই, যি কৰিছে মুখ্যমন্ত্ৰীয়ে, কিন্তু তাক যে হোৱাইট কৰিব লাগিব, হোৱাইট কৰাৰ কাৰণে 17 বছৰীয়া ল'ৰাটোক। গতিকে সেইটোৱে এতিয়া তেওঁৰ পত্নী, আপোনালোকে দেখিছে তেওঁৰ পত্নী শেহতীয়াভাৱে যিবিলাক ভূমি কেলেংকাৰী আপোনালোকে নিজেও দেখিছে। ইয়াৰ আগতে এটা সাংঘাতিক ভূমি কেলেংকাৰী হ'ল, পিছত আজি অলপ দিনৰ আগতে তেওঁ ৰাজ সাহাৰ্য লৈছে। ৰাজ সাহাৰ্য ল'ব লাগে নেকি তেওঁৰ পত্নীয়ে? ৰাজ সাহাৰ্য নিবনুৱা যুৱক যুৱতীয়ে লয়, কিন্তু তেওঁ যিটো ছাবচিডি লৈছে চৰকাৰৰ পৰা, এটা মিছা কথা কয়। অৰ্থাৎ সেইটো মই বাদেই দিছোঁ যে বিভিন্ন ধৰণে তেওঁ অসমৰ বিভিন্ন ঠাইত, আজি কাজিৰঙাত আপোনালোকে যাব নোৱাৰে, তেওঁলোকে এপিনেদি উচ্ছেদ কৰিছে, এফালেদি উচ্ছেদ কৰিছে বেদখলী, কিন্তু কাজিৰঙাততো তেওঁলোকে চৰকাৰী মাটিত তেওঁলোকে ৰিচৰ্ট খুলিছে, ডাঙৰ ডাঙৰ ৰিচৰ্ট খুলিছে, বাগান লৈছে, বিভিন্ন ধৰণৰ। গতিকে এইবিলাক ৰাইজে দেখিছে আৰু এইবিলাক সময়ত ওলাব আৰু সেইকাৰণে ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি আমাৰ দৃঢ় বিশ্বাস। প্ৰথম কথাটো হৈছে সম্ভাৱনাটো, যিকোনো এটা ল'ৰাই যদি স্কুলত পৰীক্ষা দিয়ে, সি কেতিয়াও পৰীক্ষা ফেইল কৰিম বুলি ভাবি সি নিদিয়ে, ফেইল কৰিবলৈ পৰীক্ষা নিদিয়ে। সি সদায় 100ৰ ভিতৰত 100 পাবলৈ পৰীক্ষা দিব। আমি এটা ৰাজনৈতিক দল, আমাৰ সম্ভাৱনা উজ্জ্বল, আমি কেতিয়াও নাভাবোঁ যে আমাৰ সম্ভাৱনা নাই, আমি কেতিয়াও সেই দুৰ্বল ভাৱ নলওঁ। আৰু আমি দেখিছোঁ, প্ৰেক্টিকেলিও দেখিছোঁ, সম্ভাৱনাটো এইকাৰণে আমি দেখিছোঁ যে ৰাইজে মুখ খোলা নাই। ৰাইজে ভয়ত, এপিনেদি প্ৰশাসনৰ ভয়, এপিনেদি বিভিন্ন ধৰণৰ জোৰ জুলুম, আৰু আনপিনেদি প্ৰলোভন। এই যে অৰুণোদয়, এই যে বিনামূলীয়া চাউল, লাখপতি বাইদেউ, এইবিলাকৰ প্ৰলোভনত ৰাইজক কিনি ৰাখিছে, মনে মনে আছে ৰাইজ। কিন্তু অন্তৰত ৰাইজে অলৰেডি এটা আণ্ডাৰ কাৰেণ্ট, ৰাইজে অন্তৰত সিদ্ধান্ত লৈছে যে গোপন ভোট আমি দিম। এতিয়াহে ভাবুকি দিছা, ভোট নিদিলে অৰুণোদয় কাটিম, এতিয়াহে ভাবুকি দিছা, ভোট নিদিলে চাউল কাটিম, কিন্তু ভোট মই কাক দিম তুমিতো নেদেখা, ভোট মই কাক দিম তুমিতো নেদেখা। গতিকে ৰাইজে সেই সিদ্ধান্ত অলৰেডি লৈছে। যিহেতু মানে বেআইনীভাৱে বিধন কৰি আছে, ইয়াৰ প্ৰতিত্ব হিচাপে বিৰোধী দল হিচাপে আপোনালোকে একোটো আজিলৈকে আইনী ব্যৱস্থা লোৱা নাই, অকল সামাজিক মাধ্যমত যিহেতু কথাখিনি কৈ আছে। নহয়, আইনী ব্যৱস্থা শুনক, আইনী ব্যৱস্থাটো একো ল'ব নোৱাৰি, কাৰণ ইয়াত নায়েই আইন। গোটেইবিলাক প্ৰশাসন আজি চব কিনি পেলাল, গোটেইবিলাক ক'তো আজি পুলিচৰ ওচৰত যাওক এখন এফআইআৰ নলয়। গতিকে আজি য'ত যাওক একো তাৰ বিচাৰ নাই। গতিকে উপায় এটাই আছে যে এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগে। এই ব্যৱস্থাৰ যদি পৰিৱৰ্তন হয়, তেতিয়াহে এই আইন আহিব বা ৰাইজে ন্যায় পাব। গতিকে আমি সেইকাৰণে এই ব্যৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আমি ৰাইজৰ ওচৰলৈ আহিছোঁ, কাৰণ পৰিৱৰ্তনৰ মালিক ৰাইজে পৰিৱৰ্তন কৰিব, আৰু সেইকাৰণে আমি ৰাইজৰ ওচৰলৈ আহিছোঁ। তৃণমূল কংগ্ৰেছৰ এতিয়া মানে বিশ্বাস নাই বুলি আমি নকওঁ, কিন্তু আপুনি দেখিছে যি ধৰণৰ কিছুমান ঘটনা হৈ আছে। গতিকে সেইকাৰণে আমি কৈছোঁ, ক'ৰবাত ন্যায়পালিকাৰ ওপৰত আঘাত হৈছে, সেইটো সকলোৱে দেখিছে, আৰু সেইকাৰণে আমি কৈছোঁ বিশেষকৈ প্ৰশাসন, ন্যায়পালিকালৈ যোৱাৰ আগতে আপোনাৰ প্ৰথম প্ৰশাসনৰ যদি আপুনি সহায় নাপায়, আপুনি ন্যায় নাপায়, তেতিয়া আপুনি ক'ত যাব? মামা নাম দিছে, হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতি বিজেপি চৰকাৰ আকৌ কৰিছে। এতিয়া প্ৰশ্ন আহিলে যে এই যে 19 এপ্ৰিলত যিটো ভোট হ'ব ইয়াত, আৰু গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হ'ব, এইবাৰ আমি কাক ভোট দিম? এইটোৱেই সিদ্ধান্ত আপোনালোকে ল'ব লাগিব।
তুংগত উঠিছে। আমি নাওবৈচাৰ পৰা ধৰি শদিয়া ডুমডুমালৈকে, যোৱাকালি আমি শদিয়াত আছিলোঁ আৰু সকলো জেগাতে আমি ৰাইজৰ বিপুল সমাদৰ পাইছোঁ। বিশেষকৈ যিমানবোৰ জাতীয় দল সংগঠন আছে তেওঁলোকে সকলোৱে আমাক মৰম কৰিছে, সকলোৱে সহায় কৰিছে। সকলোৰে এটাই কথা, বিকল্প লাগে। আৰু এই যে আমাৰ আগৰ যিজন সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, বিশেষকৈ তেখেতৰ যি সাংসদত গৈ পেলাই মৌনতা তেওঁ অৱলম্বন কৰিলে, সেইটো কাৰণে ৰাইজ অখণ্ড হৈ আছে। আৰু কোনো আমাৰ যি স্থানীয় সমস্যাৰ আজি কোনোদিন তেওঁ মাত নেমাতিলে। গতিকে সকলো ৰাইজে দল সংগঠনে বেয়া পাইছে তেখেতক, আৰু তেখেত অহংকাৰী। তেখেতে অহংকাৰ হৈছে, বহুত অহংকাৰ এইকাৰণে হৈছে যে তেওঁ ভাবি আছে যে তেওঁৰ ইমান লাখ লাখ বেনিফিচিয়াৰী আছে, অৰুণোদয় হওক বা ফ্ৰী চাউলে হওক, তেওঁ ভাবিছে সেইবোৰ চব ভূত। কিন্তু এইবাৰ ৰাইজে মন বান্ধি লৈছে, এইবাৰ তেওঁলোকৰ বিৰুদ্ধে ভোট দিব। আৰু যিসকল বিজেপি আগৰ পুৰণা কৰ্মী, যিসকল আদৰ্শৱান বিজেপি কৰ্মী, তেওঁলোকেও আমাক সহযোগ কৰিছে। কংগ্ৰেছ দলৰ আপোনাৰ তৃণমূল পৰ্যায়ৰ লোকেও এইকাৰণে আমাক সহযোগ কৰিছে, কাৰণ কেলৈ এই ক'লা আইনবোৰ বেয়া পাইছে, আমাক যে জাপি দিছে ক'লা আইনবোৰ, আৰু মূল্যবৃদ্ধিয়ে মানুহক যি টেটুচেপা দিছে। গতিকে সকলোৱে সহায় কৰিছে, সকলোৱে বিকল্প প্ৰাৰ্থী হিচাপে তেওঁলোকে লৈছে, তৃণমূল কংগ্ৰেছ বুলি নহয়। গতিকে সকলোৱে মই আদৰ পাইছোঁ আৰু মই সকলোকে আপোনালোকৰ যোগেদি ধন্যবাদ জনাইছোঁ।